ৰাষ্ট্ৰীয় ঘাইপথৰ পথ দুৰ্ঘটনা ৰোধৰ বাবে নেদেখাজনে এতিয়া শেষ ভৰসা। ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা নহবলৈ আৰক্ষী চাউনিত চলিছে পূজা অৰ্চনা। মহানগৰ গড়চুক যান বাহনৰ আৰক্ষীয়ে আয়োজন কৰিছে পূজা অৰ্চনা। কিলাৰ হাইৱেত পৰিণত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। বিগত এটা সপ্তাহতে পথ দুৰ্ঘটনাত হাইৱেত ৭জন লোকৰ মৃত্যু হৈছে। অধিক জনাব এই সন্দৰ্ভত আমাৰ সাংবাদিক ধৰ্মেন্দ্ৰ কলিতা। প্ৰতিদিনে সংঘটিত হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত দুৰ্ঘটনা। যদিহে বিগত যোৱা যি সপ্তাহত ২১ তাৰিখৰ পৰা আজিৰ ডেটলৈকে যদি চোৱা যায় তেতিয়াহ'লে ৭জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু গড়ে প্ৰতি যদি চোৱা যায় তেতিয়াহ'লে প্ৰতিদিনে এজন লোকৰ মৃত্যু হৈ আছে। কিছুদিন পূৰ্বে যিগৰাকী কমিশ্যনাৰ তেওঁ নিজে আহি সেই পথ পৰিদৰ্শন কৰিছিলে। মৃত্যু কি কাৰণত আচলতে দুৰ্ঘটনা কি কাৰণত হৈছে আৰু তাৰেই যিসমূহ বিসংগতি ৰাষ্ট্ৰীয় ঘাইপথৰ যিসমূহ ডিভাইডাৰসমূহ যি ওখকৈ দিয়া হোৱা নাই, চাপৰে ৰাস্তাত ষ্ট্ৰীট লাইট নাই, বৰষুণ পৰিলেই ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱা যিসমূহ বাহন আছে তেওঁলোকে যথেষ্ট অভাৰ স্পীডত থাকে, যাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হোৱা লোকসকল মৃত্যুৰ মুখত পৰে বা অভাৰ স্পীডত থকা গাড়ীসমূহ এক্সিডেণ্ট হয়। তাৰে যিসমূহ ৰাষ্ট্ৰীয় ঘাইপথত এক্সিডেণ্ট নহ'বৰ বাবে আচলতে গড়চুক আৰক্ষীয়ে এক অভিনৱ পদক্ষেপ লৈছে যে ভগৱানৰ ওচৰত তেওঁলোকে প্ৰণিপাত জনাইছে যে প্ৰতি ঘৰৰ লোক যাতে সাৱধানতা অৱলম্বন কৰে। এনেধৰণে আচলতে মহাদেৱৰ ওচৰত তেওঁলোকে চাকি ধূপ নৈবদ্য জ্বলাই ভগৱানৰ ওচৰত প্ৰণিপাত জনাইছে যাতে দুৰ্ঘটনা কম হওক। দুৰ্ঘটনাৰ যি সমূহ আচলতে দেখিবলৈ পোৱা যায়, দুৰ্ঘটনাত মুখত মৃত্যু হয় আৰু তাৰে ওপৰতে লক্ষ্য ৰাখি আচলতে এনেধৰণে যিহেতু পূজা পাঠ কৰাৰ পৰা আদি কৰি নৈবদ্য দিয়াক লৈ সকলো হৈছে। আমাৰ ইয়াতে এজন আৰক্ষী লোক আছে, আমি তেওঁৰ পৰা জানিম আজি এই যি পূজা পাঠ কৰা হৈছে আপোনালোকে কি কাৰণত কৰা হৈছে? আপোনাৰ সেই ৰাস্তাটোত বহুত এক্সিডেণ্ট হৈ থাকে, সেইকাৰণে আমাৰ আই চি ছাৰে কৈ চব ৰাইজে মিলি আমাৰ থানাৰ মিলি পেলাই পূজা আয়োজন কৰি আছে আৰু দুৰ্ঘটনা ঘটি আছে প্ৰতিদিনে এজনৰ মৃত্যু হোৱা বুলি ক'লেও ভুল নহ'ব। প্ৰতিদিনে এজনৰ মৃত্যু হৈ আছে, সেইকাৰণে আমাৰ থানাৰ মানুহখিনি পূজা পাতল কৰা কৰিছে আৰু হেৰি মহাদেৱৰ ওচৰত প্ৰাৰ্থনা কৰিছে এনেকুৱা ঘটনা জানো নহয় আৰু এই ওচৰত প্ৰাৰ্থনা কৰি আছে আৰু অন্য এজন লোক আছে, আমি তেওঁৰ পৰা দাদা কি ক'ব? আচ্ছা, এই ভিতৰত কৈছোঁ শিৱ বাবাৰ আমি ওচৰত সৰল মিনতি কৰিছোঁ যে এক্সিডেণ্ট নহয়, মানুহৰ যাতে এক্সিডেণ্ট হৈ নমৰে তাৰ কাৰণে আমি শিৱ বাবাৰ ওচৰত সহস্ৰবাৰ কৰিছোঁ প্ৰণিপাত। দাদা কি ক'ব? যাতে ভৱিষ্যতে আৰু কোনো দুৰ্ঘটনা নহয় ৰাষ্ট্ৰীয় ঘাইপথত, সেইবাবে ভগৱানৰ ওচৰত আমি অলপ প্ৰাৰ্থনা কৰিছোঁ, এইখিনিয়ে আৰু ভগৱানৰ ওচৰত শ্ৰীচৰণত আচলতে তেওঁলোকে ধূপ চাকি নৈবদ্য জ্বলাই আচলতে তেওঁলোকে মিনতি কৰিছে যাতে যথেষ্ট আচলতে দেখিবলৈ যদি পোৱা যায় ডাঙৰ যিসমূহ দুৰ্ঘটনা। কিছুদিন পূৰ্বে 21 তাৰিখে দুগৰাকীকৈ যুৱতী আচলতে মৃত্যুৰ মুখত পৰিছিলে আৰু কমিশ্যনাৰগৰাকী নিজে আহি সেই ঠাই পৰিদৰ্শন কৰিছিলে। মৃত্যুৰ কাৰণ কি আচলতে অভাৰ স্পীড ৰাষ্ট্ৰীয় ঘাইপথত পাৰ হ'ব যিটো ডিভাইডাৰ, সেই ডিভাইডাৰৰ ওপৰত আচলতে বেৰ লাগে, খুব যথেষ্ট চাপৰ হৈছে যাৰ ফলত মানুহে অনায়াসে পাৰ হৈ যাব পাৰে।